নিজৰ সন্তানসকল আশীৰ্বাদ দিয়ে যে হে মোৰ সন্তানসকল তোমালোকে এই জনমত ইমানে পুণ্যৱান কাম কৰা যাতে সেই পুণ্যৰ বলত তোমালোকে যেন ভাৰতবৰ্ষত জন্ম ল'ব পাৰা। আমি এটা ভাগ্যৱান যে আমি ভাৰতবৰ্ষত জন্ম লৈছোঁ। আৰু কয় যে ভাৰতবৰ্ষত জন্ম লাভ কৰা লোকেহে একেলগে চাৰি সম্পদ লাভ কৰে। কলিযুগ, হৰিনাম, ভাৰতবৰ্ষ আৰু নৰোত্তম অনুপম। এই চাৰি সম্পদ ভাৰতবৰ্ষীয় লোকেহে লাভ কৰে। এফাকি পদত সুন্দৰভাৱে প্ৰকাশ কৰিছে, ধন্য ধন্য কলিকাল, ধন্য ধন্য নৰোত্তম ধাম, ধন্য ধন্য ভাৰতবৰ্ষে। যে ভাৰতবৰ্ষত জন্ম লাভ কৰা লোকেহে এই চাৰি সম্পদ লাভ কৰে। সেয়েহে আমি এই সৌভাগ্যৱান। আৰু চাৰি যুগৰ ভিতৰত কলিযুগে শ্ৰেষ্ঠ, সেই কথা জ্ঞানী সমাজে প্ৰশংসা কৰে যে চাৰিও যুগৰ মাজে কলিকা প্ৰশংসে জ্ঞানী সমাজে। চাৰি যুগৰ ভিতৰত সেইকাৰণে কলিযুগে শ্ৰেষ্ঠ। আকৌ সকলো দেশৰ ভিতৰত ভাৰতবৰ্ষই আটাইতকৈ শ্ৰেষ্ঠ। সকলো নামৰ ভিতৰত হৰিনামেই শ্ৰেষ্ঠ। আৰু সকলো জীৱৰ ভিতৰত, চাৰিমুঠি জীৱৰ ভিতৰত এই মনুষ্য জীৱই আটাইতকৈ শ্ৰেষ্ঠ। সেয়েহে আমি এই চাৰিও সম্পদ লাভ কৰিছোঁ। যদি আমি এই চাৰিও সম্পদ লাভ কৰি যদি আমি ভগৱন্তৰ নাম লৈ যদি বৈকুণ্ঠলৈ যাব নোৱাৰোঁ, তেনেহ'লে ইয়াতকৈ আৰু দুৰ্ভাগ্য কথা একো নাই। সেয়েহে আপোনাক সবে অতি সৰুৰে পৰা ভগৱন্তৰ নাম লৈছে, ভাল হৈছে। আৰু এয়ে ভাল লক্ষণ। লগতে আমি সবে ইয়াৰ আগৰ বাৰতে কৈছিলোঁ যে ভাগৱত কীৰ্তন কৰিবলৈ চেষ্টা কৰিব আপোনাক সবে। কাৰণ আমাৰ দ্বিতীয় স্কন্ধৰ ভাগৱত ধৰ্মৰ অধ্যায়ে প্ৰকাশ কৰিছে কি বুলি, স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰ অধিকাৰ চন্দালিক কৰে নামে তেখেতে উদ্ধাৰ। কৈছে যে এই ভাগৱত কীৰ্তন শ্ৰৱণ কীৰ্তন কৰাৰ সমস্ত অধিকাৰ আছে, পূৰ্ণ অধিকাৰ আছে। কেৱল আমাৰ ডেকাসকলে অধিকাৰ নাই বুলি প্ৰকাশ কৰিছে। স্ত্ৰী বাল্য বৃদ্ধ সমস্ত অধিকাৰ আছে ভাগৱত কীৰ্তন কৰিব। সেয়েহে আপোনাৰ সবে কিন্তু ভাগৱত কীৰ্তন কৰিব আকৌ। আৰু আমি যিসকল ব্যক্তিকে আমি এই হৰিনাম বা ভাগৱত কীৰ্তন কৰিবলৈ দিয়া নাছিলোঁ, সেইসকল ব্যক্তি এদিন আমাক উদ্ধাৰ কৰিব, বৈকুণ্ঠ পোৱাবগৈ। আমাৰ নামঘোষাত সুন্দৰভাৱে প্ৰকাশ কৰিছে কি বুলি, মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায় সুমৰে যিটো জনে, জলহন্ত হেন পদ্ম নৰকৰ পৰাতাক আপুনি উদ্ধাৰ ৰংগ মনে। কি কৈছে যে আমি যিসকল ব্যক্তিকে ভাগৱত কীৰ্তন বা হৰিনাম ল'বলৈ দিয়া নাছিলোঁ, সেইসকল ব্যক্তি এদিন আমাক উদ্ধাৰ কৰিব, বৈকুণ্ঠ পোৱাব। এতিয়া সন্তানে যি কৰ্ম কৰক, সেই কৰ্মৰ ফল সদায় পিতৃ মাতৃয়ে ভুগিবলগীয়া হয়, মাক দেউতাকেই ভুগিবলগীয়া হয়। এতিয়া মাক দেউতাকে যদি ভাল কাম কৰি বৈকুণ্ঠলৈ গৈছিল, যদি আমি এই সংসাৰত যদি অনবৰতে বেয়া কৰ্ম কৰি থাকোঁ, তেনেহ'লে মা দেউতাই বৈকুণ্ঠৰ পৰা পুনৰ আহি নৰকত পতিত হ'বলগীয়া হয় আমাৰ বাবে। যদি মা দেউতাই বেয়া কৰ্ম কৰি নৰকত পতিত হ'বলগীয়া হৈছিলে, যদি আমি ভাল কৰ্ম কৰি এই পৃথিৱীত ধৰ্ম প্ৰচাৰ কৰোঁ, তেনেহ'লে আমি মা দেউতাক উদ্ধাৰ কৰি বৈকুণ্ঠ পোৱাবগৈ পাৰিম। সেইকাৰণে পুত্ৰই যি কাম কৰে মাক দেউতাকে সেই কৰ্মফল ভুগিবলগীয়া হয়।
যদি ভাল কাম কৰে ভাল ফল, যদি বেয়া কাম কৰে বেয়া ফল। সেয়েহে সেই মোৰ সমনীয়াসকল, আপোনাক সবে ভাল কাম কৰিবলৈ চেষ্টা কৰিব, অনবৰতে ভাল কাম কৰিব দেই কৃষ্ণ। এতিয়া আমি সবে শেষত গুৰুজনাৰ ঘোষাৰে আপোনাক সবৰে মাজৰ পৰা বিদায় লোৱাৰ অনুমতি মাগিছোঁ। কৃষ্ণ কৃষ্ণ। মোৰ পাপী লোক নাহিকে তিনি লোক তুমি নাহি পাপ হারে জানি গোবিন্দ মুখ যেন জোয়াই করিও তুয়া পয়ে